নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগৰ নন টেকনিকেল আৰু গ্ৰেড 4ৰ এক্সাম আহি আছে আৰু নন টেকনিকেল গ্ৰেড 3 যিখিনি পোষ্ট আছে সেইখিনিৰ এক্সাম ডেটটো আপোনালোকে গমেই পাইছে। 9 মাৰ্চ 2025 তাৰিখে এক্সামটো অনুষ্ঠিত হ'ব আৰু বহুতে কমেণ্ট কৰি আছে বা আমাক হোৱাটছআপ কৰি সুধি আছে যে চিলেবাছ চেঞ্জ কৰিছে নেকি বা এই চিলেবাছটো কেনেকুৱা আছিলে। তো এই সকলোবিলাকৰ উত্তৰ আপোনালোকে এই ভিডিঅ'টোত পাব। লাষ্ট 4 ইয়াৰত স্বাস্থ্য বিভাগৰ DME DHS আদিত কি ধৰণৰ চিলেবাছ আহিছে তাৰে এক্সাম পেপাৰৰ ওপৰত ভিত্তি কৰি গোটেই চিলেবাছখিনি আপোনালোকক জনাম। লগতে এক্সামটো আপোনালোকে অসমীয়া মাধ্যমত পাবনে নাই সেইটো গম পাব। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু স্বাস্থ্য বিভাগৰ এই পদখিনিৰ বাবে অসমীয়া বা ইংৰাজী মাধ্যমৰ যদি PDF বিচাৰে assamgkpdf.com ভিজিট কৰিব। ইংৰাজী মাধ্যমৰ PDFখন মাত্ৰ 110 টকা আৰু অসমীয়া মাধ্যমৰ PDFখন 125 টকাত আপোনালোকে কিনি ল'ব পাৰিব আৰু হোৱাটছআপ কৰিব, তাতে আপোনালোকে আৰু ডিছকাউণ্ট লাভ কৰিব। তো প্ৰথম কথা, DMEৰ যিখিনি পোষ্ট আছে নন টেকনিকেলৰ সেইখিনিৰ এক্সাম 9 মাৰ্চত হ'ব বুলি ডাইৰেক্টলি অফিচিয়েল নোটিছ আহি গৈছে আৰু আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ মানৰ পৰা এডমিট কাৰ্ডবিলাক লাভ কৰিব। তো এডমিট কাৰ্ড বহুতে বিচাৰি থাকে, কাৰণ কোনটো চেণ্টাৰত এক্সাম হ'ব তেওঁলোকৰ সেইটো জানিবলৈকে বহুত ইচ্ছা হয়। তো এই ক্ষেত্ৰত আপোনালোকে 20 ফেব্ৰুৱাৰী মানৰ ভিতৰত এডমিট কাৰ্ডবিলাক লাভ কৰিব আৰু সেই সকলোবিলাক আপডেট পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া প্ৰথমতে আপোনালোকক এইবাৰ যিখন পেপাৰ হৈছিলে এই পেপাৰখন দেখুৱাওঁ। 12 জানুৱাৰী 2025 তাৰিখে গ্ৰেড 3 টেকনিকেলৰ পেপাৰখন হৈ গ'ল আৰু ইয়াতে 50টা প্ৰশ্ন আহিছে। সকলোবিলাক প্ৰশ্ন ইংৰাজী মাধ্যমত আছে আৰু এই পেপাৰবিলাক যদি ফ্ৰীতে ডাউনলোড কৰিব বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব। আৰু এই টেকনিকেল পেপাৰখনত ইংলিছ গ্ৰামাৰৰ 10টা প্ৰশ্ন আহিছে, মেথছৰ 10টা আহিছে, জেনেৰেল নলেজৰ 10টা আহিছে আৰু জেনেৰেল ছায়েন্সৰ অলপ বেছি আহিছে, 20টা প্ৰশ্ন আহিছে। আৰু এই ক্ষেত্ৰত জিকে ছেকশ্যন ৱাইজো আমি ইয়াতে আপোনালোকক দেখুৱাই দিব পাৰিম, কাৰণ এইখিনি জনাটো প্ৰয়োজন। আগন্তুক নন টেকনিকেলৰ পেটাৰ্ণটো এনেকুৱাই হ'ব, 50টা প্ৰশ্নই থাকিব, তাত অকণমান সলনি হ'ব। DME নন টেকনিকেল 13 মাৰ্চ 2022ত যিখন পেপাৰ হৈছিলে সেইখন পেপাৰত আছিলে এনেকুৱা জেনেৰেল নলেজৰ 20টা প্ৰশ্ন আছিলে আৰু জেনেৰেল ছায়েন্সৰ 10টা প্ৰশ্ন আছিলে। তো টেকনিকেলৰ ক্ষেত্ৰত 20টা জেনেৰেল ছায়েন্স হৈ যায় আৰু নন টেকনিকেলৰ ক্ষেত্ৰত জেনেৰেল নলেজৰ 10টা হৈ যায় আৰু ইংলিছ গ্ৰামাৰ 10টা, মেথছ 10টা, সেইটো একেই থাকিব। আৰু ইয়াতে মন কৰক, যিটো নন টেকনিকেল গ্ৰেড 3ৰ এক্সাম হ'ল মাথো ইংৰাজী মাধ্যমতহে আপোনালোকে পেপাৰখন পাব, ইয়াতে অসমীয়া মাধ্যম নাথাকে। কিন্তু গ্ৰেড 4ৰ এক্সামটোত আপোনালোকে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পাব। আৰু DME নন টেকনিকেলৰ এতিয়া চিলেবাছটো এনেকুৱা হ'ব, জিকে যি 20টা প্ৰশ্ন থাকিব তাতে হিষ্ট্ৰীৰ প্ৰশ্ন থাকিব, জিঅ'গ্ৰাফীৰ প্ৰশ্ন থাকিব, ৱৰ্ল্ড জিকে থাকিব, ছায়েন্স থাকিব। জিকে ছেকশ্যনত ছায়েন্সটো এক্সট্ৰাকৈ আছে, সেইটো মন কৰিব। ইয়াতে ছায়েন্স 3টা আছে, বিভিন্ন ধৰণৰ কিতাপৰ ওপৰত প্ৰশ্ন আহে, স্পৰ্টছৰ ওপৰত প্ৰশ্ন আহে, কালচাৰৰ ওপৰত প্ৰশ্ন আহে আৰু পলিটিৰ ওপৰত প্ৰশ্ন আহে। তাৰোপৰি ষ্টেটিক জিকে আপোনালোকে 2-এটা দেখিবলৈকে পাব। আৰু ইয়াতে চাবলৈকে গ'লে ৱৰ্ল্ড জিকে আটাইতকৈ বেছি আছিলে, হিষ্ট্ৰী, জিঅ'গ্ৰাফী এই সকলোবিলাক কোনটো ছেকশ্যনৰ পৰা কিমান প্ৰশ্ন আহিছে আমি ইয়াতে টিক কৰি থৈ দিছোঁ 1-1-1কৈ। পলিটিৰ 3টা আহিছে, ষ্টেটিকৰ 2টা আহিছে, ছায়েন্স 3টা আহিছে। তাৰোপৰি জেনেৰেল ছায়েন্সৰ 10টা প্ৰশ্ন এক্সট্ৰাকৈ থাকিবই, তাতে বিভিন্ন ডিজিজ আৰু আমাৰ মানৱ শৰীৰৰ ওপৰত বিভিন্ন প্ৰশ্ন আহি যায়, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু বিভিন্ন ধৰণৰ ডিজিজৰ ওপৰত প্ৰশ্ন আহে, অৰ্থাৎ বেমাৰৰ ওপৰত প্ৰশ্ন আহে। আৰু যদি ইংলিছ গ্ৰামাৰ 10টা প্ৰশ্ন চায় তেনেহ'লে এণ্টনিমছ আপোনালোকে পাব, টেন্সৰ ওপৰত প্ৰশ্ন পাব, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ ওপৰত প্ৰশ্ন পাব, জেণ্ডাৰৰ ওপৰত প্ৰশ্ন পাব, নাউন, ছিংগুলাৰ, প্লুৰেল তেনেকুৱা ধৰণৰ প্ৰশ্ন পাব। তাৰোপৰি স্পেলিং চেকত প্ৰশ্ন পাব, এটা শব্দ দিব সেইটো শুদ্ধ আছে নে নাই সেইটো জনাব, বা 4টা শব্দ থাকিব তাৰে কোনটো ভুল হৈছে স্পেলিং তেনেকুৱা প্ৰশ্ন থাকে। ছুপাৰলেটিভ, ফিল ইন দ্য ব্লেংকছ থাকিব আৰু চেণ্টেন্স কাৰেকশ্যনো থাকিব। চেণ্টেন্স 4টা থাকিব, তাৰে কোনটো চেণ্টেন্স কাৰেক্ট হয় তেনেকুৱা ধৰণৰ চিলেক্ট কৰিব লাগিব। তো এনেকুৱা ধৰণৰ ইংলিছৰ চিলেবাছটো হৈ পৰে নন টেকনিকেলৰ ক্ষেত্ৰত। আৰু মেথছৰ আপোনালোকে চিম্প্লিফিকেশ্যন, HCF, LCF, LCM তেনেকুৱা প্ৰশ্ন পাব। এলজেব্ৰাৰ প্ৰশ্ন থাকিব, এৰিথমেটিক, মেনচুৰেশ্যন, স্কুৱেৰ, কিউব তেনেকুৱা ধৰণৰ প্ৰশ্ন পাব। মেনচুৰেশ্যনৰ 2টা প্ৰশ্ন আহিছিলে 2022ত। চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট আপোনালোকে চোৱাটো প্ৰয়োজন। এলজেব্ৰা প্ৰশ্ন 2টাকৈ আছিলে, টাইম, স্পীড, ডিষ্টেন্স, তাৰোপৰি টাইম এণ্ড ৱৰ্কছ, এইকেইটা চেপ্টাৰ আপোনালোকে চোৱাটো প্ৰয়োজন। আৰু 2022ৰ যিটো গ্ৰেড 4ৰ এক্সাম তাতেও জেনেৰেল নলেজ 20টা, জেনেৰেল ছায়েন্স 10টা, ইংলিছ গ্ৰামাৰ 10টা আৰু মেথছৰ 10টা প্ৰশ্ন আহিছিলে। তো এতিয়া
আপোনালোকে লক্ষ্য কৰিলে 2022 এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে তাৰ আগৰ 2020ত কেনেকুৱা প্ৰশ্ন আছিলে আপোনালোকে মন কৰক 100টা প্ৰশ্ন আছিলে তেতিয়া এতিয়াতো 50টা কৰি দিছে 100টাৰ ঠাইত তো 100টা প্ৰশ্ন ইংৰাজী মাধ্যমত আহিছিলে গ্ৰেড 3 নন টেকনিক্যালৰ 2020ৰ এখন পেপাৰত য'ত জেনেৰেল নলেজ 50টা প্ৰশ্ন আছিলে জেনেৰেল সায়েন্সৰ 20টা আছিলে ইংলিশ গ্ৰামাৰ 20টা আছিলে আৰু মেথছৰ 10টা আছিলে তো তেনেকুৱা আছিলে ইয়াৰ আগৰ পেপাৰবিলাক আৰু এতিয়া প্যাটাৰ্নটো চেঞ্জ কৰি কি কৰিলে 50টা প্ৰশ্ন কৰিলে য'ত ইংলিশ গ্ৰামাৰ 10টা মেথছ 10টা জেনেৰেল নলেজ আৰু জেনেৰেল সায়েন্স মিলাই 30টা প্ৰশ্ন তো এই ক্ষেত্ৰত নন টেকনিক্যালত 20টা জেনেৰেল নলেজৰ প্ৰশ্ন দেখিবলৈকে পোৱা যায় আৰু এইবাৰ যিখন টেকনিক্যাল পেপাৰ সেই টেকনিক্যাল পেপাৰ সিলেবাসটো আপোনালোকে অকনমান ফলো কৰা প্ৰয়োজন জিকেৰ যি 10টা প্ৰশ্ন আহিছিলে তো ইয়াতে আমাৰ 20টা প্ৰশ্ন আহিব নন টেকনিক্যালৰ ক্ষেত্ৰত ওয়াৰ্ল্ড জিওগ্ৰাফি আসাম জিকে এইবাৰ আহিছে কিন্তু সাধাৰণতে ইয়াৰ আগৰ হেলথৰ এক্সাম বিলাকত আমি আসাম জিকেটো প্ৰায় দেখা নাছিলো বুলি ক'ব পাৰি এটা দুটা কেতিয়াবা আহিছে কিন্তু প্ৰায় নাহিছিলে কিন্তু এইবাৰ টেকনিক্যাল এক্সামত দুটাকৈ আসাম জিকে আহিছে কাৰেন্ট এফেয়াৰ প্ৰশ্ন এটা আহিছে স্পৰ্টছৰ প্ৰশ্ন আহিছে এটা বুকস কোনে কি কিতাপ লিখিছে তেনেকুৱা প্ৰশ্ন এটা আহিছে সায়েন্সৰ প্ৰশ্ন জিকে সেকশনতো আছে চাওক সায়েন্সটো এক্সট্ৰা কৈছে তাৰ উপৰি জিকে সেকশনতো সায়েন্সটো ধৰি দিছো পলিটিৰ এটা প্ৰশ্ন আহিছে ষ্টেটিকৰ দুটা প্ৰশ্ন আহিছে তো এই সিলেবাসটো আপোনালোকে ফলো কৰাটো উচিত আৰু ইংলিশ গ্ৰামাৰ 10টা যি প্ৰশ্ন আহিছিলে জেন্ডাৰ ওয়ান ওয়ার্ড সাবস্টিটিউশন wrong word selection idiom and phrase proverb fill up antonyms synonyms diminutive form collective nounৰ বিভিন্ন ফৰ্ম fill in the blanks actually তেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে ইংলিশ গ্ৰামাৰ দেখিবলৈকে পাব আৰু ইয়াতে মেথছৰ প্ৰশ্ন আহিছিলে simplification arithmetic mensuration quadratic equation linear equation trigonometry square root geometry arithmetic progression তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে তো নন টেকনিক্যালৰ ক্ষেত্ৰত অকনমান ইজি আহিব পাৰে যেনে quadratic equation বা linear equation তেনেকুৱা ধৰণৰ প্ৰশ্ন নাহিবও পাৰে কিন্তু তথাপি আপোনালোকে চাই লোৱাটো প্ৰয়োজন আৰু ইয়াতে সায়েন্সৰ 10টা প্ৰশ্ন থাকিব তাতে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু বিভিন্ন ধৰণৰ বেমাৰৰ ওপৰত প্ৰশ্ন থাকে তো ইয়াতে টেকনিক্যালত 20টা আহিছিলে নন টেকনিক্যালত আপোনালোকে 10টা সায়েন্সৰ প্ৰশ্ন দেখিবলৈকে পাব প্ৰায় ধৰি লওক জিকে সেকশনটো যেহেতু থাকিব প্ৰায় 13টা মান সায়েন্সৰ প্ৰশ্ন আপোনালোকে নন টেকনিক্যাল পেপাৰখনত দেখিবলৈকে পাব তো এইখন যিখন গ্ৰেড 4 পেপাৰ এই পেপাৰখন অসমীয়া ইংৰাজী দুটা মাধ্যমতো আছে তো এই পেপাৰখন আমাৰ টেলিগ্ৰাম চেনেলত শেয়াৰ কৰিছো আপোনালোকে তাৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে আপোনালোকে জয়েন হৈ ল'ব এই সকলোবিলাক পিডিএফ ফ্ৰীতে পাব আৰু পেইড পিডিএফ খিনি আপোনালোকে পাবৰ বাবে আমাক হোৱাটসএপ কৰক হোৱাটসএপ নম্বৰটো ডেসক্ৰিপচনত দিয়া আছে তো এই নম্বৰত আপোনালোকে আমাক হোৱাটসএপ কৰি পিডিএফ কেখন কিনি ল'ব পাৰে মাত্ৰ 99 টকাত আমি হোৱাটসএপ কৰিলে পিডিএফ খন প্ৰভাইড কৰো কিন্তু ৱেবসাইটত অকনমান দামটো বেছি হয় কাৰণ ৱেবসাইটত আমি টেক্সট দিব লাগিব তো সেই কাৰণে আমি ডাইৰেক্টলি যদি কিউআৰ পে কৰে বা গুগল পে কৰে পিডিএফ বিলাক আমি অলপ কমত প্ৰভাইড কৰিব পাৰো আপোনালোকক ধন্যবাদ